নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ চেনেললৈ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আপুনি বহি থাকিব নেকি? আপুনি যে আজিকালি সেই বহা পা উঠিবলৈ মন নকৰা হ'ল যে যাওকচোন যাওক আজি বন্ধ পাইছে সেই পথাৰ কেইডৰাকে চাই হওকগৈ। নহয় একদম কিবা বন্ধ দিনকেইটা পালে একদম এলাহ লাগে বুজিছানে। এই বাকী দিনকেইটা অফিচৰ কাম কৰি কৰি একদম ভাগৰ লাগি যায়। তুমি ধাননি পথাৰ চাবলৈ যাবলৈ কৈছা যে কেলে বজনে কেতিয়াবাই ধান কাটি নি মৰণাও মাৰিলে গম নোপোৱা নেকি তুমি? তুমি গম পোৱা বুলিহে। কি বজনে ধান কাটি মৰণাও মাৰিলে আচৰিত কথা। এবাৰ যে নোকোৱাকে মাৰিলে কেলে? সেইটোতো কমচে কম খবৰটো দিব পাৰে। সব আপোনাৰ কাৰণেই হৈছে, আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'লে। সেইটো কথা নহয় নহয়, সিহঁতেতো আমাক খবৰ দিব লাগে মৰণা মাৰা দিনা। তাকেহে ময়ো আচৰিত হৈছো, সেই খবৰটো দিব লাগিছিলে বাৰু। কিবা হ'লে বাৰু কিবা চাগে প্ৰব্লেম হ'ল সিহঁতৰ। আপুনি যে কথাবোৰ বহুত সহজকে লয়। সবকে আপোনাৰ নিচিনা বুলি ভাবিছে নেকি? সিহঁতি চাগে কিবা এটা বুদ্ধি পাঙিলে সেইকাৰণে নোকোৱাকে থাকিলে, নহলেতো ক'ব লাগিছিল। সব আপোনাৰ কাৰণেই হৈছে, আপোনাৰ কাৰণে চল পায় মানুহবিলাকে। মালতী তুমি কথাবোৰ কিয় এনেকৈ কোৱা? সদায় আৰু যেনেকে তেনেকে হ'লেও মোৰ গাতে দুখটো পৰেহি লাষ্টত, নহয়নে? মই কি কৰিলো বাৰু কোৱাচোন? তুমিওতো এইবিলাক কথাত মন কাণ দিব পাৰা। মই অফিচলৈ যোৱা মানুহ, ৰাতি 8টাত সোমাওহি। এইবিলাকত আৰু মোৰ মাথা ঘমাবলৈ মন নাযায় হে। কিছুমান কাণ্ড কাৰখানা দেখিলে তোৰো খং উঠিব। হয় নেকি? তেতিয়াহ'লে সেই খুৰা গাতে দুখটো পৰিলেগে। বাৰু খুৰা বাৰু এনে দেখা ঠাণ্ডা মুণ্ডাই লাগে। কি হ'ল ইমান হুলস্থুল কৰি থাকিবলৈ? খুৰী কথা খুৰীয়া আৰু মোক খঙেই কৰি থাকে এনি টাইম। হয় নেকি? খং কৰি থাকে নেকি? নহয় ছাৰ, খং কৰি থকা কথা নহয়, কিছুমান কথা মানে খং উঠিবলগীয়া। ছাৰ দেই, সেই বজেনহঁতৰ মাটিকেইডৰা যে আমি আধি দিছিলোঁ, সিহঁতি সেই ধানো দালে বোলে, দাই মেলি মৰণাও মাৰিলে, আমাক খবৰ এটা নিদিলে হেৰৌ। এখেতে আকৌ কথাটো গম পাই মোক কোৱা নাই অ'। মই বোলে জানো বুলি ভাবি মোক কোৱা নাই। সেইটো কথা নহয় ন, অন্তত ধাননো কিমান পালে কি কথা সেইটো আমি জানিবলগীয়া কথা। সিহঁতিতো আমাক খবৰ দিব লাগে। আপোনালোকক নাই দিয়া নেকি খবৰ? আপোনালোকে কথাবোৰ নাজানেই। আপোনালোকে কি জানেনো? একো খবৰ নাৰাখে দেই। মানুহকেইটা একদম চুপ পেকেলি ঘৰৰ ভিতৰত সোমাই থাকিব। ক'ত আৰু বাহিৰৰ কথা গম পাব? হয় নেকি? কিবা হ'ল নেকি গাঁৱত? আমাৰ মানে কি হয়, সময় নহয় ওলাই যাবলৈ। কিবা অকৰা নিচিনাকেহে কৰা খুৰা কথাবোৰ। হেৰি আপোনালোকৰ ঘৰৰ কথাই গম নাপায় নে? ধানৰ কথা কলতহে মোৰ মনত পৰিছে হেৰৌ। আমাৰ ঘৰৰ কথা আমিয়ে গম নাপাওঁ? কি কচোন ক? আপোনালোকৰ ডাঙৰী চুৰি হ'ল মানে চুৰি বুলিয়ে ক'ব লাগিব। সেই বজেনৰ ঘৈণীয়েক আৰু জীয়েক মিলিলৈ ডাঙৰী একদম লিখি 30টা নে 40টা ডাঙৰী হেৰৌ লুকুৱালে ভিতৰত গৈ। সেই ৰমেনে কৈছিলে, ৰমেনক আকৌ সি খুন্দিবলৈ মাতিছিলে নহয় সেইদিনাখন। সিও দেখিছে বোলে 35টা নে 40টা ডাঙৰী বোলে লুকুৱাইছে গজেন কিন্তু বৰ বেলেগ বস্তু দেই, বৰ সাংঘাতিক বস্তু। তাক ইমান বিশ্বাস কৰি মই সেই মাটিকেইডৰা খেতি কৰিবলৈ দিলো, আৰু তেতিয়াহ'লে আমাক ৰাম ঠগনহে দিলে নে? আপুনি ভাল মানুহক বিশ্বাস কৰে দেই। এতিয়া গম পালে মানুহ কেনেকুৱা। যোৱা বছৰ মই আপোনাক খোজা নাছিলো মই কৰিম দিয়ক বুলি, আপুনি আৰু মনে নিদিলে, তাকহে বিশ্বাস কৰি দি দিলে। এই মানুহটোৰ কাৰণে হৈছে যি হৈছে। মই জানোৱেই আপুনি যে থাকিব বুলি। আপুনি মানুহটো অকণমান টান হ'ব লাগে, অকণমান দমটো থাকিব লাগে। আপোনাৰ কাৰণে এতিয়া দেখিলে নে চকু সন্মুখতে কেনেকে ঠগিলে? এটা কথা আকৌ, এইবোৰ কথা মই কৈছো বুলি নক'ব দেই। মই কৈছো বুলি একদম যাতে গুণাক্ষৰে নোলায় আকৌ কথাটো, নহ'লে মোক থলেই আৰু। মই কৈছো বুলি নকওঁ বাৰু, কিন্তু মই এতিয়া যাম আকৌ গজেনৰ ঘৰলৈ। গজেনৰ ঘৈণীয়েককে ধৰিমগৈ গৈ। ঘৈণীজনী অলপ সাংঘাতিক মানে, মই জানোৱেই তাই সাংঘাতিক বুলি। খুইদেউ মই কৈছো বুলি আকৌ নক'ব আকৌ দেই, নহ'লে মোক আকৌ চুলিতে ধৰিবহি আহি। নকওঁ তই চিন্তা কৰিব নালাগে, তোৰ কথা নকওঁ মই। মালতী ৰ'বাচোন ৰ'বা, অকণমান ধৈৰ্য ধৰা। বাদ দিয়া যি কৰে কৰি থাকক দিয়াচোন, সিহঁতি এনেও দুখীয়া মানুহ, কৰিছে কৰক আৰু দিয়া। চব কথা আপুনি তেনেকে উৰুৱাই দিয়ে, তেনেকে ক'লে নহয় নহয় আপুনি। মই কি কৰিব লাগে জানো নহয়, আপুনি মনে মনে থাকক। মোক এই বেলেগক আধি দিয়ে, ক'লো মই যোৱাবাৰ মোক দিবলৈ, মোক নিদিলে। এতিয়া কেনে মজা পাইছে ৰাতিটো। তুমি হ'লে কি কৰা কৰি থাকা দেই, মই হ'লে এইবিলাকত নাই। 10টা ডাঙৰীৰ কাৰণে মই মানুহৰ লগত কাজিয়া কৰিবলৈ নাযাওঁ আৰু। দেখিলি নাই মানুহটোৰ কথা? মই কাৰো কথা শুনিবলৈ নাই, মই যামেই। গৈ এসেকা দিলেহে মোৰ মনটো ভাল লাগিব। আপুনি কি কৰে কৰিব, মই কোৱাটো ক'লো আৰু, মই শুনাটো কৈছো আৰু আপোনাক। মই যাওঁ তেনেহ'লে, মই সেই কমলহঁতৰ ঘৰলৈ যাওঁ, জলফাই কেইটামান আনোগৈ আচাৰ বনাবলৈ। যা ময়ো যাওঁ বজেনহঁতৰ ঘৰলৈ। যামগৈ এতিয়া গৈ বজেনৰ ঘৈণীয়েক পিঠি টুকুৰা ডাঙৰী চুৰ কৰ, ডাঙৰী লুকাই থ। বাইদেউ কেনেকুৱা যায় নেকি? তোমাৰ ওচৰলৈকে মই যাম বুলি ভাবিছিলোঁ। কি হ'ল খবৰ খাতি নাই যে? নক'ব আৰু বাইদেউ, সময় নাই মানে খেতিৰ দিন নহয় জানো। আজি যেনে তেনে মই বোলো পটককৈ গৈ আহোঁগৈ, সময়কণ উলিয়াই আহিছোঁ। বেলি পৰিলে, সন্ধিয়া হ'লেই। আপুনি যে সন্ধিয়াখন আমাৰ ঘৰলৈ যাবলৈ ওলালে? কিয় যাব নালাগিছিলে নেকি? তোমালোকেহে সেই
খবৰ খাতি নিদিয়াকে যে সেই ধানকেইটা চপাই গুচাই আনি যে মৰণা মাৰিলে আমাক যে খবৰ এটাও নিদিলা কেলে বাইদেউ একদম মানে সময়ৰ ভাৱ বুজিছেনে মই সেই কথাটো ক'বলৈকে আহিছিলোঁ আজি তুমি মোক এতিয়া তেল মাৰি কথা ক'ব নালাগে মই চব খবৰ গম পাওঁ তোমালোকে কেতিয়া মৰণা মাৰিলা কেতিয়া ধান চপালা চব গম পাওঁ মই কিছুমান কথা ভাল নালাগে বুজি পাইছা একদম ভাল নালাগে বেলেগৰ মুখেৰে শুনিলে মানে ভাল নালাগে হেৰৌ তোমালোকে গোটেই বছৰটো ধৰি আমাৰ পথাৰ কেইডৰাৰ পৰাই চলি আছা কিন্তু তোমালোকে যে একো খবৰ খাতি নিদিয়াকে ধানো দালা মৰণাও মাৰিলা কমচে কম আমাক খবৰ এটা দিব লাগে বাইদেউ মোক এজনে কেতিয়াবাই পঠিয়ালে যা বোলে পটককে খবৰটো দি থৈ আহিবিগে মইহে সময় উলিয়াই আহিব পৰা নাছিলো এখেত আহিবলৈ আকৌ এখেতৰ নক'ব আৰু বুজিছে একদম টিকাতে একদম ডাঙৰ মস্ত বিফুৱা এটা উঠিলে সেইটো বিষয়তে মানুহজনে ইত্যাদি কৰিব পৰা নাই সেই মৰণা মৰা দিনা সেই ৰমণক মাতি আনিছো তাৰপিছত আকৌ জলখাই ঘৰৰ সেই ধুনুক মাতি আনিলো তেনেকেহে আমি সেই কামবোৰ কৰাইছো নহ'লে এজনে এইবাৰ একদম পৰিলে দেহা পৰি গ'ল একদম এইবাৰ সেইখিনিলৈকে ঠিকে আছিলে তোমাৰ যে সময় নহ'ল বুলি ক'লা তুমি সেই মনে মনে ডাঙৰি লুকাবলৈ সময় পালা কিন্তু আমাক খবৰটো দিবলৈ সময় নাপালা হয় নাই আপুনি কি কথা কৈছে আমি ক'ত ডাঙৰি লুকালো কোনে ক'লেও এইবিলাক কথা ইচ নাপায় দেই তুমি এতিয়া মোৰ সত্য সাবিত্ৰীজনী হৈ দেখুৱাব নালাগে মই চব খবৰ গম পাওঁ বুজিছা কেইটা ডাঙৰি লুকালা তাৰ পৰ্যন্ত মই গম পাওঁ বাইদেউ এইবিলাক কথা কোনে ক'লে বাৰু কি যে হ'ব কেনেকৈ যে গম পালে দেই বাইদেউ আপোনাক কোনে ক'লে বাৰু আমি যে সেইবিলাক কাম নকৰোঁ দেই এইবিলাক কাম আজিলৈকে কৰিও পোৱা নাই নকৰোঁ তেনেকুৱা মনো নহয় আমাৰ এবাৰ কিমান ডাঙৰি পালা জানো পাই এজনেহে গম পাব মই হিচাপ নকৰিলোৱে নহয় সেইটো কথা ইয়াতে ধৰা পৰিলে তুমি কিমান সঁচা কথা কৈছা যিজনী মানুহ খেতিয়ে বাতিয়ে মেইন সেই মানুহজনীয়ে গম নাপায় ডাঙৰি কিমান পালে তোমালোকৰ নিচিনা আচলতে দুখীয়া মানুহবিলাকক পুতো কৰিবই নাপায় অহা বছৰ পৰা আৰু তোমালোকে খেতি কৰিব নালাগে কাৰণ তোমালোকে যেতিয়া চুৰ কৰিলা চুৰ বুলিয়ে কৈছোঁ তোমালোকক এনেকুৱা চুৰ মানুহক আমি খেতি কৰিবলৈ দিব নোৱাৰোঁ বেয়া পাই লাভ নাই কিন্তু বেছিকৈ কৈছে নেকি মোক খংটো উঠিছেগৈ আৰু লাহে লাহে ধুনীয়াকৈ কথা বতৰা পাতি আছিলোঁ বাৰু কিন্তু চুৰ বুলি তেনেকৈ নক'ব গম পাইছে আমি যিখিনি খেতি কৰিছোঁ বহুত কষ্ট জড়িত হৈ আছে সেইখিনি খেতিৰ লগত কষ্ট জড়িত হৈ থাকিলে বুলি তোমালোকে চুৰ কৰিবা আপুনি চুৰ কৰি নাথাকিব দেই কথা কিন্তু বেয়া হ'ব কি কৰিবা তুমি যে কথা বেয়া হ'ব বুলি ক'লা কি কৰিব পাৰিবা কোৱাচোন তুমি মোৰ ঘৰতে আহি মোকে দম দিবলৈ আহিছ মই তেনেকৈ নক'বলৈ আপুনি কেনেকুৱা কথাবোৰ কৈ আছে এবাৰ নিজে ভাবি চাওকচোন আৰু এটা কথা আপোনালোকে কিবা এটা খবৰ লয়নে আমাৰ কিবা এটা খবৰ লয় যেতিয়া ধানবোৰ লমালমে লাগিব সেই তেতিয়া পথাৰ চাবলৈ যাব পাৰে কিন্তু তাৰ আগত আমি কেনেকৈ আছোঁ কেনেকৈ খেতি কৰিছোঁ কি সাৰ পানী দিছোঁ এবাৰ আপোনালোকে সুধি পাইছেনে আপোনালোকে জানে আমি দুখীয়া মানুহ বুলি কষ্ট কৰি খোৱা মানুহ বুলি আপোনালোকে সেই খেতি কেইডৰাত সাৰ পানী দিবলৈও 10 টকা এটা আপোনালোকৰ হাতৰ পৰা হৈ নপৰে আপোনালোকে মাটি খেতি কৰিছোঁ হয় কিন্তু আমাৰ বহুত কষ্ট কৰিবলগীয়া হৈছে এবাৰ শিল বৰষুণ দিলে আপোনালোকে এবাৰ সুধিলে যে ধানখিনি আমি কি কৰিলোঁ কি নকৰিলোঁ বাই থোৱা ধানৰ গোটেই শিল বৰষুণ পৰিয়ে গোটেই তিয়ালে ধানবিলাক আকৌ আমি এজনে মই দুদিন ধৰি সেইখিনি শুকুৱাইছোঁ কম কষ্ট কৰিছোঁ আপোনালোকে তেতিয়া এবাৰ ভাবি চালেনে আমাৰ কি অৱস্থা হৈছে এবাৰতো আপোনালোকে নুসুধিলে আৰু যিখিনি ধান পাওঁ সেইখিনিৰে 3 ভাগৰ 2 ভাগ আপোনালোককে দিব লাগে হ'ব লেকচাৰ মাৰিব নালাগে তহঁতক আমি জোৰ কৰি দিয়া নাই খেতি কৰ বুলি তহঁতি নিজেহে লৈছিলি এতিয়া আকৌ আমি তহঁতক কি খবৰ লৈ থাকিম কি সাৰ দিয় কি পানী দিয় কেনেকৈ খেতি কৰ সেইটো তহঁতৰ কথা আমাৰ মাটি তহঁতি কৰিছ মুঠতে সেইটোৱে কথা আমি আকৌ তাত আকৌ খবৰ লৈ থাকিব লাগে বুলি নাভাবোঁ বাৰু ঠিক আছে এবাৰ লাষ্ট আপোনালোকৰ আৰু মাটিত কেতিয়াও খেতি নকৰোঁ আপোনালোকে এই দুখীয়া মানুহবিলাকৰ অৱস্থা কথা বুজিবলৈ চেষ্টা অকণো নকৰে হ'ব যা ইম'চনেল ব্লেকমেইল কৰিবহি নালাগে মোক যাম নিশ্চয় মোৰ এটা ঘৰ আছে মই ঘৰলৈকে যাম ইয়াত মই বহি পেলাই চাহ ভাত খাবলৈ অহা নাই এনেকুৱাবোৰ মানুহৰ মাটিত খেতি কৰিবই নাপায় দেই দমালিমাই দেখাবলৈ আহিছ আকৌ মোৰ ভৰিতে কৰিবই লাগিব যা এতিয়া দমালিমাই কি কৰিবি যাওঁ চাহ অকণ বনাই খাই লওঁগৈ তেতিয়াহে মাথাটো ভাল লাগিব এইজনে মাথাটো গৰম কৰি দিলেহি নহয় আহি